আসসালামু আলাইকুম বন্ধুসকল এইচএল লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা আমাৰ মেচিন অৰ্ডাৰ আছে। এই দুটা মেচিন অৰ্ডাৰ আছে। এইটো 20 HP ডিজেল ইঞ্জিনৰ এটা ৰাইচ মিল হয়, ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ, যিখন হোলাৰত নেকি আপোনালোকে কোনো নখ দিব নালাগে, অট'মেটিক চাউল ফ্ৰেছ হৈ ওলাই আহে, ডাইৰেক্ট আপোনালোকে ভাত ৰান্ধিব পাৰিব বা ডাইৰেক্ট চাউল আপোনালোকে বস্তাত সোমাই বিক্ৰী কৰিব পাৰিব। এইখন চাওক, ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ হয়। এইটো মালটো হয় লোহাৰ হয়, খুব সুন্দৰ সিস্টেমৰ মাল হয়। ইয়াৰ নেট ওজন আছে 95 কেজি। প্ৰতি ঘণ্টাত আপোনালোকে 10ৰ পৰা 12 মন 13 মন ধান আপোনালোকে বানিব পাৰিব। 20 HP ডিজেল ইঞ্জিনত প্ৰতি ঘণ্টাত 1.5 লিটাৰ তেল খাব। আপোনাৰ আছে আপোনালোকে 12 মন ধান বানিব পাৰিব। এই মেচিনখন এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে আমি বনাইছোঁ। তেখেতে ল'বলৈ আহি আছে, এই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। যদি আপোনালোকক এই ধৰণৰ মেচিনবিলাক পচন্দ হয় বা এই ধৰণৰ ৰাইচ মিলবিলাক যদি আপোনালোকক পচন্দ হয়, তেতিয়াহ'লে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত আপোনালোকে যোগাযোগ কৰি অতি শীঘ্ৰে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ পিছত এসপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ডেলিভাৰী দিয়া হয়। আমাৰ অলৰেডি আৰু আমাৰ 2-3খন অৰ্ডাৰ অলৰেডি চলি আছে কাম, সেইগিলাও মই আপোনালোকৰ ভিডিঅ'ত দাঙি ধৰাম। এইটো 20 HP ডিজেল ইঞ্জিনৰ চেল্ফ ইঞ্জিন হয়। ইয়াৰ নেট ওজন আছে 200 কেজি। এই ধৰণৰ ছিংগেল ইঞ্জিনগিলা লাগিলেও আপোনালোকে ল'ব পাৰিব। এই ইণ্ডিয়ান চিৰিজৰ হোলাৰখনৰ একেবাৰে ধান দিলে একেবাৰে চাউল ওলাই, ইয়াতে দুবাৰ দিব নালাগে। এইখন এখন হয়, এইখনো ইণ্ডিয়ান চিৰিজৰ অটো হোলাৰ, 8 নম্বৰ হোলাৰ হয়। এইটো এটা 20 HP ডিজেল ইঞ্জিন চেল্ফ ইঞ্জিন হয়। এইটোও আমাৰ এটা অৰ্ডাৰ আছে, এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে এইটো কাম চলি আছে। তেখেতেও ল'বলৈ আহিব, মোটামুটি 2-1 দিনৰ ভিতৰত এইখনো ডেলিভাৰী হ'ব। আমাৰ কাম পূৰা তীব্ৰ গতিত চলি আছে। আৰু আমাৰ ওস্তাদ Z+ হোলাৰো আছে, সেই তাৰে ছাইডত সেইখনো লাগিলে আপোনালোকে ল'ব পাৰিব। 20 HP ডিজেল ইঞ্জিনৰ লগত সেইখনো খুব ভাল ছাৰ্ভিচ। এইখন 1.5 চেল হয়, ষ্ট'ন আছে। গতিকে এই ধৰণে যদি চিৰিজৰ অটো হোলাৰগিলাও যদি অকল ছিংগেল হোলাৰগিলাও যদি আপোনালোকক লাগে, আপোনালোকে ছিংগেল হোলাৰগিলাও আপোনালোকে ল'ব পাৰিব। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও মই কিছুমান ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰি ৰাখিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে ভৱিষ্যতে মই ভিডিঅ'গিলা দিলে আপোনালোকৰ মোবাইলত সোনকালে গুচি যায় আৰু মোবাইল নটিফিকেশ্যনটো আপোনালোকে দবাই ৰাখিব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিলে মই প্ৰতিটো মেচিনৰ ভিডিঅ' আপডেট আপোনালোকৰ ওচৰত দাঙি ধৰোঁ, যাতে আপোনালোকৰ সুবিধা হয়। এই ধৰণৰ মেচিনগিলা জালি কেনেকৈ ফিটিং কৰে সেই ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। মোৰ ভিডিঅ'গিলা চালে আপোনালোকে নিশ্চয় জালি ফিটিং কৰিব পাৰিব। চেল্ফত কেনেকৈ ষ্টাৰ্ট কৰে সেই বিষয়েও আপোনালোকে জানিব পাৰিব। আমাৰ ইয়াতে অনলি ছিংগেল ইঞ্জিন লাগিলেও আপোনালোকে ল'ব পাৰিব, ছিংগেল হোলাৰ লাগিলেও ল'ব পাৰিব। লগতে গাড়ীসহ ৰাইচ মিল আমি বনাওঁ, আমাৰ অলৰেডি কাম চলি আছে। এখন গাড়ীসহ ৰাইচ মিল, যিখন ৰাইচ মিল নেকি আপোনালোকে ঘৰে ঘৰে যাই ধান বানিব পাৰিব। সেই হিচাপত আপোনালোকৰ ইণ্ডিয়ান চিৰিজৰ হোলাৰক ঘৰে ঘৰে যাই ধান বানা ছিষ্টেমো আমাৰ বনোৱা আছে আমাৰ অলৰেডি। সেইখনো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। বা ইণ্ডিয়ান চিৰিজৰ বাহিৰত যদি চাউল ঝাৰা নালাগে আপোনালোকক, সেইটোও ল'ব পাৰিব। গতিকে চাওক, এখন ৰাইচ মিল বহাবলৈ হ'লে এটা ট্ৰেন্সফৰ্মাৰ লাগে, এটা কমাৰ্চিয়েল কানেকশ্যন লাগে, মিনিমাম 3-4 লাখ টকা আপোনালোকৰ খৰচ হয়। এই মেচিনগিলা খুব কম খৰচত আপোনালোকে ডাইৰেক্ট বহাব পাৰিব, কোনো অফিচৰ কানেকশ্যন নালাগে বা কমাৰ্চিয়েল কানেকশ্যন নালাগে বা কাৰেণ্টৰ কোনো কানেকশ্যনে নালাগে। বিনা কাৰেণ্টত 20 HP ডিজেল ইঞ্জিন, খুব হাই প্ৰডাকশ্যনৰ মাল আপোনালোকে ল'ব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই। গতিকে মোৰ ভিডিঅ'গিলা যদি ভাল লাগে অলপ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভৱিষ্যতে মোক আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব। ধন্যবাদ।